আলফা স্বাধীনৰ শিবিৰত আজি অসম আৰক্ষীৰ চোৰাংচোৱা বন্দী হ'ল। অসম আৰক্ষীৰ চোৰাংচোৱাক গ্ৰেপ্তাৰ কৰিলে আলফা স্বাধীনে। আৰু সেই ল'ৰাজন হ'ল মানস বৰগোহাঁই। মানস বৰগোহাঁই আৰক্ষীৰ হকে কাম কৰি আছিল আলফা স্বাধীনৰ শিবিৰৰ পৰা। এতিয়া ম্যানমাৰত সেই এটা শিবিৰত এটা বন্ধ কথা ক'বলৈ বাঁহৰ ঘৰ এটা এনেকৈ মিটিং বহি আছে, বিচাৰ বহি আছে সেই মানস বৰগোহাঁইৰ ওপৰত। আৰু সেই মানস বৰগোহাঁইক তেওঁলোকে গ্ৰেপ্তাৰ কৰিছে, এডাল ৰছীৰে বান্ধিছে আৰু তেওঁক লৈ যোৱা হৈছে। এতিয়া ক'ত নিছে নাজানো, গোটেই খবৰ আজি ভিডিঅ'টো যিটো পঠাইছে আমাৰ অসমৰ মিডিয়ালৈকে, গতিকে মিডিয়াত বাজি আছে সেই মানস বৰগোহাঁই কোন। আচলতে এনেকুৱা এটা কথা যে আলফা স্বাধীনে নতুনকৈ জইন কৰা ল'ৰাবোৰৰ ডিটেইলছ কয়, মানে ডিটেইলছ চাই বিচাৰে, তেওঁলোকৰ বেকগ্ৰাউণ্ড খুচৰে, তেওঁলোক কোন হয়, ক'ৰ পৰা আহিছে, গোটেই ডিটেইলছ জানি লয়। আৰু সেয়েহে মানস বৰগোহাঁইৰ বিৰুদ্ধে বহুত কথা লৈছিলে, হয়তো চাইছিল আৰু চাই তেওঁলোক চাগে সন্দেহ কৰিছিল আৰু সন্দেহৰ কাৰণে আজি তেওঁ ধৰা পৰি গ'ল। মানস বৰগোহাঁই যে এজন আলফা মানে আৰক্ষীৰ হকে যে কাম কৰি আছে আলফা স্বাধীনত জইন হৈ পিনে, সেইটোৱে। আৰু তেওঁ জইন হৈছিল নৱেম্বৰ মাহত আৰু তেতিয়াৰ পৰা তেওঁ আৰক্ষীৰ হকে কাম কৰি গৈছিল আৰু আজি ফাইনেলি তেওঁ ধৰা পৰি গ'ল আৰু তেওঁক এতিয়া গ্ৰেপ্তাৰ কৰিলে। আৰু সেই নিউজটো আপোনালোকে চাওকচোন, নিজে চাওক, মই একো নকওঁ। এয়া চাওক, বিচাৰ চলি আছে। মুক্তি ফৌজ অনুসাৰে আপোনাক আজি 21 জানুৱাৰী 2024 তাৰিখে গ্ৰেপ্তাৰ কৰা হ'ল। নিৰ্দেশনা প্ৰদানত GSO সংযুক্ত মুক্তি ফৌজ অসম স্বাধীন, সংযুক্ত মুক্তি বাহিনী অসম স্বাধীন। বিশেষ দ্ৰষ্টব্য, এই নিৰ্দেশনাৰ প্ৰতিলিপি চলমান সাধাৰণ মুখ্য কাৰ্যালয় লগতে সংগঠনৰ সকলো শিবিৰলৈ প্ৰেৰণ কৰা হ'ল। সহযোদ্ধাই তেখেতক গ্ৰেপ্তাৰ কৰক। নমস্কাৰ, মই মানস বৰগোহাঁই। আপোনালোকৰ আগত এটা সঁচা কথা ক'বলৈ ওলাইছোঁ। মোৰ পৰিচয় যি আপোনালোকে গম পাইছিলে, তাৰ এটা পৰিচয় লুকাই আছিলে। মই প্ৰশাসনৰ এজন লোক হয়। প্ৰশাসনৰ স্পেচিয়েল ব্ৰাঞ্চৰ SI হিচাপে মোক নিয়োগ কৰিছিলে 2021 চনত। মোৰ যি ID নাম্বাৰ হৈছে IG 8371963421। এয়া হৈছে মোৰ ID নাম্বাৰ। এই নাম্বাৰটো দি মোক আপোনালোকে চিনি পাব পাৰিব এজন SBৰ ছাব ইন্সপেক্টৰ হিচাপে। মই তাত কৰ্মনিয়োগ কৰোঁতে 2021 চনত যেতিয়া কৰ্মনিয়োগ কৰিছিলোঁ, তেতিয়াৰ পৰা মোক এটা বিশেষ মিছন দিয়া হৈছিলে। মিছনটো হৈছিলে কি, আলফাৰ বিপক্ষে কাম কৰাৰ কাৰণে। আলফা স্বাধীনৰ বিপক্ষে যেতিয়াৰ পৰা কাম কৰিবলৈ আৰম্ভ কৰিলোঁ, প্ৰথম অৱস্থাৰ পৰা মোক কিছুমান নাটকীয় ৰূপত মোক প্ৰকাশ কৰিলে, যাতে সংগঠনৰ লোকে মোৰ ওচৰলৈ যাব পাৰে আৰু মোৰ লগত যোগাযোগ স্থাপন কৰিব পাৰে। সেই নাটকীয় যিসমূহ আমি নাটক কৰিছিলোঁ, সেই নাটকসমূহ আমি সুচাৰুৰূপে কৰি গৈছিলোঁ। আৰু ঠিক তেনেধৰণে নাটকীয় ৰূপে মোক এবাৰ গ্ৰেপ্তাৰো কৰিছিলে। গ্ৰেপ্তাৰ কৰাৰ পাছত আকৌ পুনৰ এৰি দিছিলে। ঠিক তেনেধৰণে আমি দুবাৰ তিনিবাৰ তেনেকুৱা ধৰণৰ নাটক কৰিছিলোঁ। আৰু পৰৱৰ্তী সময়ত যি বিচাৰিছিলোঁ আমি, আলফা স্বাধীনৰ যি বিশ্বাস পাবলৈ সক্ষম হৈছিলোঁ। আৰু সেই বিশ্বাস পোৱাৰ ফলত মই আহি নৱেম্বৰ মাহত আলফা স্বাধীনত যোগদান কৰিছিলোঁ। মই আলফা স্বাধীনত যোগদান কৰাটো প্ৰকৃততে এটা সম্পূৰ্ণ মোৰ মিছন আছিল। ইয়াত কোনো জাতীয় প্ৰেম বা কিবা তেনেকুৱা লুকাই মই অহা নাছিলোঁ, কাৰণ মোক এটা সম্পূৰ্ণ মিছন দিছিলে। আৰু মিছনটোৰ কাৰণে মোক প্ৰক্ষেপ কৰিছিলে মানস চলিহা, দিগম্বৰ পাণ্ডে। তেওঁলোকে প্ৰত্যক্ষভাৱে মোক প্ৰক্ষেপ কৰিছিল আৰু পৰোক্ষভাৱে মোক প্ৰক্ষেপ কৰা ব্যক্তি হ'ল GP সিং, পাৰ্থসাৰথী মহন্তকে প্ৰমুখ্য কৰি। সেই মুহূৰ্তত 2021 চনত আছিলে ভাস্কৰজ্যোতি মহন্ত DGP হৈ। তেখেতেহে গোটেইগৰাকী ব্যক্তিয়ে প্ৰক্ষেপ কৰিছিল। আৰু তেওঁলোকে আমাক অকল মোকে বুলি নহয়, আৰু বহুকেইগৰাকী যুৱক যুৱতী আছে, তেওঁলোকে আমাক যিধৰণে প্ৰক্ষেপ কৰিছিল, যিধৰণে আমাক নিয়োগ কৰিছিল, নিয়োগ কৰাৰ পাছৰে পৰা তেওঁলোকে আমাক কিছুমান প্ৰলোভিত কৰিছিল। প্ৰলোভিত যেনেকৈ ধৰণে টকা পইচাৰ, আৰু যি এতিয়া আমাৰ এই বয়সত সকলোৰে এটা যি পাৱাৰৰ এটা ক্ষমতা বিচাৰে, সেই ক্ষমতাৰ কাৰণে আমি সকলোৱে সেই কথাত মান্তি হৈ সেইধৰণে বিপক্ষে কাম কৰাৰ বাবে আমি প্ৰস্তুত হৈছিলোঁ আৰু সেইধৰণে আমি কাম কৰিছিলোঁ। ঠিক আমাক তেনেধৰণে প্ৰলোভিত কৰিছিল। আৰু তেনেধৰণে প্ৰলোভিত কৰাৰ পাছত প্ৰথম অৱস্থাত কাহিলীপাৰাত আমাক প্ৰশিক্ষণ দিছিল। কাহিলীপাৰাত প্ৰশিক্ষণ দিয়াৰ পাছত আমাক আলফা স্বাধীনৰ বিৰুদ্ধে কেনেধৰণে কাম কৰিব লাগিব, তেওঁলোকৰ ক্ষয় ক্ষতিৰ বিষয়ে আমাক বেলতলাৰ অজন্তা পথত অৱস্থিত এনক্লেভত আমাক প্ৰশিক্ষণ দিছিল। সেই প্ৰশিক্ষণত বিশেষকৈ আছিল আপোনাৰ বায়'মেট্ৰিক্সৰ ওপৰত, কেনেধৰণে এটুকুৰা ঠাইক জিৰ' ছিগনেল জন কৰিব পাৰি, আৰু ধৰি লওক যিকোনো অৱস্থাত তেওঁলোকৰ যি ছিষ্টেম ইউজ কৰে সেই ছিষ্টেমক কেনেধৰণে ধ্বংস কৰিব পাৰি। আৰু ছিষ্টেমক অকল ধ্বংস কৰাই নহয়, সেই ছিষ্টেমৰ ফলত
তেওঁলোকক আমি কেনেধৰণে বেলেগৰ সন্মুখত বা বেলেগ ৰাষ্ট্ৰৰ সন্মুখত আমি দোষী প্ৰস্তুত কৰিব পাৰোঁ সংগঠনৰ যি ছিষ্টেম ইউজ হয় সংগঠনৰ ছিষ্টেমে কোনো ক্ষয়ক্ষতি নকৰিলেও আমি যাতে সেই সংগঠনৰ ছিষ্টেম ব্যৱহাৰ কৰি আমি সংগঠনক ক্ষয়ক্ষতি কৰিব পাৰোঁ তেনেধৰণৰ আমাক বিশেষ প্ৰশিক্ষণ দিছিলে আৰু সেই প্ৰশিক্ষণৰ অৱস্থাত যেতিয়া মোক প্ৰশিক্ষণ সম্পূৰ্ণ হোৱাৰ পাছত মোক প্ৰক্ষেপ কৰিছিলে মোৰ কেইটামান বিশেষ কোড আছিলে সেই কোডটো যেনেধৰণে আপোনাৰ বিপদৰ সময়ত মোক যদি ক'ৰবাত ধৰা পৰোঁ বা কিবা হওক বিপদৰ সময়ত UA 792/1 আৰু আমাৰ ভাৰ্চুৱেল কোড যোনটো VC বুলি কওঁ VCটো হ'ল আপোনাৰ ৰামটোক যদি আপোনাৰ এনেকৈ নৰ্মেল ৰাম হয় আৰু যদি তাক লিখিত ৰূপ দিবলৈ হয় ROM যাতে সেই বস্তুটো কোনো গম পাব নোৱাৰে সেই তেনেধৰণে আমাক কিছুমান বিশেষ কোড দি পঠিয়াইছিলে আৰু 7896799241 এইটো এটা বিশেষ নাম্বাৰ হয় এই নাম্বাৰটো আপোনাৰ সকলোৰ হাততে থাকে আৰু সকলোৱে এই ক্ষেত্ৰত মানে যিসকল আমাৰ জড়িত আছে মোৰ লগত 7জন আছে মোৰ সহকৰ্মী সেই 7জনেও এই নাম্বাৰটোৰ জৰিয়তে সকলো ধৰণৰ বিপদৰ পৰা উদ্ধাৰ কাৰণে এই নাম্বাৰটো আমাক বিশেষ ধৰণে দিয়া হৈছিল আৰু যদি ক'ৰবাত আমাক এৰেষ্ট কৰে কিবা কৰে এই নাম্বাৰটোৱে আমাক বিশেষ সহায় কৰিব বুলি আমাক কৈ পঠিয়াইছিলে আৰু মোৰ লগত বিশেষকৈ আছিলে ছয়নিকা দাস নগাঁৱৰ আৰু আপোনাৰ কাবেৰী আছিলে তেখেতৰ নগাঁও অংকিতা গোলাঘাটৰ তাৰপিছত আছিলে ঋতুৰাজ বসন্ত চৰাইদেউ নুমল মেৰাপানী তাৰপিছত মই আছিলোঁ গোলাঘাটৰ আৰু আমাৰ লগত আছিল বিতুপন আছিল এই সকলো কেইজন আমাক বিশেষকৈ প্ৰশিক্ষণ দিয়া হৈছিল আৰু আমাৰ বিশেষ প্ৰশিক্ষণটো আছিল অকল বায়'মেট্ৰিক্সৰ ওপৰত সেই বায়'মেট্ৰিক্সৰ ওপৰতে আমাক প্ৰশিক্ষণ দিছিল আৰু পাছত আপোনাৰ যিসকলে সকলো ধৰণৰ বাহিৰত গৈ প্ৰশিক্ষণ লৈ আহিছিল যেনেধৰণে দেহৰাদুনৰ মিলিটাৰী একাডেমীত ট্ৰেইনিং লৈছিল প্ৰণদীপ গগৈ গোলাঘাটৰ হয় প্ৰণদীপ বিশেষকৈ মানস চলিহাৰ একেবাৰে লগত থকা এজন বিষয়া হয় প্ৰণদীপে এই ক্ষেত্ৰত বিশেষকৈ প্ৰশিক্ষণ লৈছিল কেনেধৰণৰ কি কৰিব লাগে আৰু প্ৰণদীপৰ লগতে আপোনাৰ ৰাজশ্ৰী তিতাবৰ তাইও এই ক্ষেত্ৰত বিশেষ প্ৰশিক্ষণ লৈছিল আৰু তেনেধৰণে ছোৱালীখিনিক এনেধৰণে প্ৰস্তুত কৰিছে যাতে ছোৱালীখিনিয়ে এজন বিষয়াক বা এজন সংগঠনৰ লোকক কেনেধৰণে নিজৰ প্ৰতি প্ৰলোভিত কৰিব পাৰি যি ছেক্স এডুকেশ্যন বুলি কোৱা হয় ছেক্স এডুকেশ্যন বিশেষকৈ ছোৱালীখিনিক দিয়া হৈছে ছেক্স এডুকেশ্যন এইটো কাৰণে দিয়া হৈছে যাতে GMSQ CMSQত দৰে যি শিবিৰ আছে সেই শিবিৰৰ নেতাসকলক নিজৰ প্ৰতি আকৰ্ষিত কৰি শিবিৰৰ মাজত এটা বিভেদৰ সৃষ্টি কৰিব পাৰে যাতে সেই ধৰণৰ বিশেষ প্ৰশিক্ষণ ছোৱালীখিনিক দিয়া হৈছে আৰু বাকী বহুকেইজন আছে মোৰ যিহেতু 34 হয় মোৰ ৰোল নাম্বাৰটো লাষ্টৰ ফালৰ পৰা মোৰ 34 হয় মোৰ আগতো আৰু 33জন আছে 33জনকো তাৰে বিশেষ কিছুমান আপোনাৰ দেৰাদুনত পৰা প্ৰমুখ্য কৰি তেনেকৈ বাহিৰৰ বহুত জেগাত দীঘলীয়া 9 মহীয়া প্ৰশিক্ষণৰ পৰা লৈ বহুতো প্ৰশিক্ষণ দিছে আৰু স্পেচিয়েল মাৰ্চেল আৰ্টৰ পৰা লৈ ৱেপন ইউজৰ কেনেকৈ কৰিব লাগে সেই বিশেষ কিছুমান প্ৰশিক্ষণ দি এতিয়াও প্ৰশিক্ষণ দিয়াই আছে আৰু সেই প্ৰশিক্ষণৰ মুহূৰ্তৰ পৰা এতিয়ালৈকে আমাক এটা কথা সদায় মগজুত সোমাই আছে প্ৰত্যেক মুহূৰ্তত প্ৰথম দিনৰ পৰা মই অহাৰ আগমুহূৰ্তলৈকে এটা কথা আমাক এই ধৰণে মগজুত সোমাইছে যে আলফাত থকা যিসকল লোক আছে যিসকল বিষয়া আছে তেওঁলোকে লাখবিলাকৰ জীৱন যাপন কৰে আৰু যিসকল নতুনকৈ যায় যিসকলে নতুনকৈ সংগঠনত যোগদান কৰে তেওঁলোকক কুকুৰ মেকুৰীৰ দৰে ব্যৱহাৰ কৰে কিন্তু মই সঁচাকৈ আমাৰ যিসকল অসমীয়া যুৱক যুৱতী বা মোৰ লগত যিসকলে প্ৰশিক্ষণ লৈছিলে মই সকলোকে এটা বিনম্ৰ অনুৰোধ কৰিব বিচাৰোঁ যে হয় আমাক সেই তেনেধৰণৰ কথা কৈ আমাক কিছুমান উত্তেজিত কৰাইছিলে কিছু মুহূৰ্তৰ বাবে কিন্তু ইয়াত মই আজি 3-4 মাহ দিন মই নিজে ইয়াত আছিলোঁ মই কিন্তু তেনেধৰণৰ কোনো ব্যৱহাৰ ইয়াত পোৱা নাই ইয়াত সকলোৰে একে